মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 থকা 16 নম্বৰ এক্টিভিটিটো এইটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিও যদি এতিয়া চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিও চাবা। প্ৰথমে কি কৈছে লেটস ৰিড মানে বলা আমি পঢ়ো। এই পঢ়াখনৰ নাম কি হাউ টু ক্ৰছ দা ৰোড সেফলি। হাউ টু ক্ৰছ মানে কেনেকৈ পাৰ হবা, দা ৰোড মানে ৰাস্তা, সেফলি সেফলি মানে হৈছে নিৰাপদে, মানে আমি কেনেকৈ ৰাস্তা নিৰাপদে পাৰ হ'ব লাগে তাৰ বিষয়ে ইয়াত কোৱা আছে, এইখন আমি পঢ়িম। One day, Zoya and Nirmal were going to school with their mother. One day, মানে এদিনাখন Zoya and Nirmal মানে Zoya আৰু নিৰ্মলে were মানে আছিল, going মানে হৈছে গৈ থকা, to school মানে স্কুললৈ, with মানে হৈছে সৈতে, their মানে হৈছে সিহঁতৰ, মাদাৰ মানে হৈছে মা। মানে এদিনাখন জয়া আৰু নিৰ্মলে সিহঁতৰ মাকৰ সৈতে স্কুললৈ গৈ আছিল। They were walking on the left side of the road. They মানে হৈছে সিহঁত, were মানে আছিল, walking মানে হৈছে খোজকাঢ়ি থকা, on the left side মানে হৈছে কি, left side মানে হৈছে বাওঁফাল, of the road মানে হৈছে ৰাস্তা, মানে সিহঁতে ৰাস্তাৰ বাওঁফালেদি খোজকাঢ়ি আছিল। তাৰপিছত জয়া স্পটেড এ পাপি অন দ্য মিডিল অফ দ্য ৰোড। তাৰপিছত কি কৈছে জয়া স্পটেড মানে লক্ষ্য কৰিছিল মানে দেখিছিল, এ পাপি মানে হৈছে কুকুৰৰ বাচ্চা, কুকুৰৰ বাচ্চাক কি কয় পাপি, এ পাপি মানে এটা কুকুৰৰ বাচ্চা, অন দ্য মিডিল মানে হৈছে মাজত, অফ দ্য ৰোড মানে ৰাস্তাৰ, মানে জয়াই ৰাস্তাৰ মাজত এটা কুকুৰৰ পোৱালি দেখা পাইছিল। She was about to run to the puppy. She মানে হৈছে তাই, মানে জয়া, was about মানে হৈছে প্ৰায়, to run মানে দৌৰা, to the puppy মানে কুকুৰৰ বাচ্চা, মানে তাই কি কৰিছিল, তাই কুকুৰৰ বাচ্চাৰ ওচৰলৈ প্ৰায় দৌৰিছিল। তাই মানে কোন জয়াই কি কৰিছিল, কুকুৰৰ বাচ্চাটোৰ ওচৰলৈ প্ৰায় দৌৰিছিল। Her mother caught hold of her hand. Her মানে হৈছে তাইৰ, মানে জয়াৰ, মাদাৰ মানে হৈছে মা, মানে জয়াৰ মাকে, caught hold মানে ধৰি ৰাখিছিল, of her hand মানে হৈছে হাত, her মানে হৈছে তাইৰ, মানে তাইৰ মাকে তাইৰ হাতটো ধৰি ৰাখিছিল। She said তাই কৈছিল, মানে জয়াৰ মাকে কৈছিল, জয়া বি কেয়াৰফুল while crossing the road. জয়াৰ মাকে কি কৈছিল, জয়া বি কেয়াৰফুল মানে সাৱধান হবা, while মানে যেতিয়া, ক্ৰজিং মানে পাৰ হবা, the road মানে ৰাস্তা, মানে জয়াৰ মাকে কি কৈছিল, জয়া যেতিয়া ৰাস্তা পাৰ হবা তেতিয়া কি সাৱধান হবা। She told her a few rules that one should follow while crossing the road. She মানে হৈছে তাই, মানে জয়াৰ মাকে, told মানে কৈছিল, her মানে তাইক, মানে জয়াৰ মাকে জয়াক কৈছিল, a few মানে অলপ, rules মানে নিয়ম, that মানে যিবোৰ, one should follow মানে আমাৰ প্ৰত্যেকে মানি চলিব লাগে, follow মানে হৈছে কি মানি চলা বা অনুসৰণ কৰা, should মানে উচিত, আমাৰ প্ৰত্যেকৰে মানি চলা উচিত, while মানে যেতিয়া, ক্ৰজিং মানে আমি পাৰ হওঁ, দা ৰোড মানে ৰাস্তা, মানে জয়াৰ মাকে কিছুমান নিয়ম কৈছিল সেইবোৰ আমি প্ৰত্যেকে মানি চলিব লাগে, কেতিয়া, যেতিয়া আমি ৰাস্তা ইফালৰ পৰা সিফাল হওঁ, মানে ৰাস্তা আমি পাৰ হওঁ। She said মানে হৈছে তাই, said মানে হৈছে কৈছিল, মানে জয়াৰ মাকে কৈছিল, কি কৈছিল, look to your left, look মানে হৈছে চোৱা, to your মানে তোমাৰ, লেফ্ট মানে হৈছে বাওঁফাল,
মানে তোমাৰ বাওঁফালে চাবা দেন টু ইয়োৰ ৰাইট তাৰপিছত টু ইয়োৰ ৰাইট ৰাইট মানে হৈছে সোঁফাল তাৰপিছত তোমাৰ সোঁফালে চাবা তাৰপিছত এগেইন লুক টু ইয়োৰ লেফ্ট এগেইন মানে হৈছে আকৌ লুক মানে চাবা টু ইয়োৰ লেফ্ট লেফ্ট মানে হৈছে বাওঁফাল আকৌ তোমাৰ বাওঁফালে চাবা ইফ দেয়াৰ ইজ এ কাৰ ক্লোজ বাই ৱেইট ইফ মানে হৈছে যদি দেয়াৰ ইজ এ কাৰ মানে হৈছে মটৰ গাড়ী ক্লোজ বাই মানে যদি এখন মটৰ গাড়ী ওচৰতে থাকে ৱেইট মানে অপেক্ষা কৰা যদি এখন মটৰ গাড়ী ওচৰতে আহি আছে তেনেহলে তুমি ৱেইট মানে অপেক্ষা কৰিবা কিপ লুকিং টু দা লেফ্ট এণ্ড ৰাইট কিপ লুকিং মানে চাই থাকিবা লুকিং মানে হৈছে চাই থকা টু দা লেফ্ট লেফ্ট মানে হৈছে বাওঁফাল এণ্ড ৰাইট আৰু সোঁফাল মানে বাওঁফাল আৰু সোঁফালে চাই থাকিবা আনটিল মানে যেতিয়ালৈকে দা ৰোড ইজ ক্লিয়াৰ দা ৰোড মানে ৰাস্তাটো ইজ ক্লিয়াৰ মানে পৰিষ্কাৰ মানে যেতিয়ালৈকে ৰাস্তাটো ক্লিয়াৰ নহয় যেতিয়ালৈকে ৰাস্তাটো ফাঁকা নহয় তেতিয়ালৈকে সোঁফালে আৰু বাওঁফালে চাই থাকিবা ক্ৰছ দা ৰোড অনলি হোৱেন দা ৰোড ইজ ক্লিয়াৰ ক্ৰছ মানে পাৰ হ'বা দা ৰোড মানে ৰাস্তাটো অনলি মানে হৈছে কেৱল হোৱেন মানে যেতিয়া দা ৰোড মানে ৰাস্তাটো ইজ ক্লিন মানে পৰিষ্কাৰ বা ফাঁকা তেতিয়াহে তুমি ৰাস্তাটো পাৰ হ'বা যেতিয়া তুমি ৰাস্তাটো ক্লিয়াৰ পাবা মানে ৰাস্তাটো ফাঁকা পাবা ৰাস্তাটো যেতিয়া ক্লিয়াৰ পাবা তেতিয়াহে তুমি ৰাস্তা পাৰ হ'বা তাৰপিছত নাম্বাৰ 16ৰ বি কি কৈছে ৰিএৰেঞ্জ দা গ্ৰুপছ অফ ৱাৰ্ডছ টু মেক মিনিংফুল সেন্টেন্স এটো কি ৰিএৰেঞ্জ মানে তোমালোকে সঠিক কৰি সজোৱা দা গ্ৰুপ অফ ৱাৰ্ডছ মানে এই শব্দৰ ৱাৰ্ডছ মানে হৈছে শব্দ মানে এই শব্দৰ গ্ৰুপবোৰ তোমালোকে সঠিক কৰি সজোৱা টু মেক তৈয়াৰ কৰিবলৈ মিনিংফুল মানে অৰ্থপূৰ্ণ সেন্টেন্স মানে বাক্যবোৰ মানে এই শব্দবোৰ সঠিক কৰি লিখি তোমালোকে অৰ্থপূৰ্ণ বাক্য এটা তৈয়াৰ কৰিব লাগিব প্ৰথমে নাম্বাৰ 1 টো এইটো যদি আমি সঠিক কৰি লিখো তেনেহলে কি হ'ব প্ৰথমে হ'ব she was প্ৰথমে এইটো হ'ব she was তাৰ পিছত about to run এইটো হ'ব আৰু শেষত কি হ'ব to the puppy শেষত এইটো হ'ব মানে এতিয়া বাক্যটো কি হ'ল she was about to run to the puppy মানে কুকুৰৰ বাচ্চাৰ ওচৰলৈ তাই প্ৰায় দৌৰিছিলে তাৰ পিছত নাম্বাৰ 2 এইটো যদি আমি ঠিক কৰি লিখো তেনেহলে কি হ'ব জয়া স্পটেড এ পাপি প্ৰথমে এইটো হ'ব জয়া স্পটেড এ পাপি এইটো হ'ব তাৰ পিছত অন দা মিডিল তাৰ পিছত হ'ব এইটো অন দা মিডিল আৰু শেষত কি হ'ব অফ দা ৰোড এতিয়া সম্পূৰ্ণ বাক্যটো কি হ'ল জয়া স্পটেড এ পাপি অন দা মিডিল অফ দা ৰোড জয়া স্পটেড মানে জয়াই লক্ষ্য কৰিছিল এ পাপি এটা কুকুৰৰ বাচ্চা অন দা মিডিল মানে মাজত অফ দা ৰোড মানে ৰাস্তাৰ মানে জয়াই এটা কুকুৰৰ পোৱালি ৰাস্তাৰ মাজত লক্ষ্য কৰিছিল তাৰ পিছত নাম্বাৰ 3 এইটো যদি আমি ঠিক কৰি লিখো কি হ'ব হার মাদাৰ কড হোল্ড অফ হার হেণ্ড হার মাদাৰ মানে তাইৰ মাক মাদাৰ মানে হৈছে মা হার মানে হৈছে তাইৰ মাক কড হোল্ড মানে ধৰি ৰাখিছিল অফ হার মানে তাইৰ হেণ্ড মানে হাত মানে তাইৰ মাকে তাইৰ হাতটো ধৰি ৰাখিছিল তাৰ পিছত নাম্বাৰ 4 এইটো যদি আমি ঠিক কৰি লিখো তেনেহলে কি হ'ব দে ওয়েৰ ৱাকিং অন দা লেফট সাইড অফ দা ৰোড দে ওয়েৰ ৱাকিং দে মানে হৈছে সিহঁত ওয়েৰ মানে আছিল ৱাকিং মানে হৈছে খোজকাঢ়ি থকা মানে সিহঁত খোজকাঢ়ি আছিল অন দা লেফট সাইড মানে হৈছে কি বাওঁফাল মানে বাওঁফালে অফ দা ৰোড মানে ৰাস্তাৰ মানে সিহঁতে ৰাস্তাৰ বাওঁফালে খোজকাঢ়ি আছিল তোমালোকে এইবোৰ এনেকৈ লিখি এইবোৰ পঢ়িবা তাৰ পিছত নাম্বাৰ 16ৰ সি কি কৈছে ৱাক ইন পেয়াৰ্স মানে দলত কাম কৰা ৰিড দা ফলোইং সেন্টেন্স মানে তলত দিয়া এই বাক্যবোৰ পঢ়া দে আৰ ৰুলস দ্যাট উই শুড ফলো while crossing the road
দে আর রুলস মানে এইবোৰ হৈছে কি নিয়ম রুলস মানে হৈছে কি নিয়ম দ্যাট যিবোৰ উই শুড ফলো মানে আমি পালন কৰা উচিত শুড মানে হৈছে উচিত ফলো মানে হৈছে মানি চলা while মানে যেতিয়া ক্রজিং মানে পাৰ হম দা রোড মানে ৰাস্তা যেতিয়া আমি ৰাস্তা পাৰ হম তেতিয়া আমি এই নিয়মবোৰ মানি চলা উচিত rearrange them and write them down মানে এইবোৰ সঠিককৈ সজাই তলত লিখিব লাগিব তোমালোকে এইবোৰ এনেকৈ লিখিবা নাম্বাৰ 1ত কোনটো লিখিবা নাম্বাৰ 1ত ইয়াৰ নাম্বাৰ 3 তো নাম্বাৰ 1ত লিখিবা কি কৈছে look to your left look মানে হৈছে চোৱা to your left মানে হৈছে বাওঁফাল প্ৰথমে তোমাৰ বাওঁফালে চাবা then to your right তাৰ পিছত তোমাৰ সোঁফালে চাবা প্ৰথমে হ'ব এই 3 নম্বৰটো ইয়াত হ'ব প্ৰথমে তাৰ পিছত ইয়াত হ'ব 1 নম্বৰটো এই নাম্বাৰ 1 টো ইয়াত হ'ব কি কৈছে again look to your left again মানে হৈছে আকৌ look মানে চোৱা to your left মানে হৈছে বাওঁফাল আকৌ তোমাৰ বাওঁফালে চোৱা তাৰ পিছত এই 5 নম্বৰটো হ'ব ইয়াত হ'ব 5 নম্বৰটো 3 নম্বৰত হ'ব মানে ইয়াৰ 5 নম্বৰটো ইয়াৰ 3 নম্বৰত হ'ব ইয়াত হ'ব কি কৈছে if there is a car close by wait if মানে হৈছে যদি there is a car close by মানে ওচৰতে যদি এখন গাড়ী অহা দেখা পোৱা wait মানে অপেক্ষা কৰিবা তাৰ পিছত ওপৰৰ 2 নম্বৰটো ইয়াৰ 4 নম্বৰত হ'ব কি কৈছে keep looking to the left and right until the road is clear keep looking মানে হৈছে চাই থাকা মানে চাই থাকিবা to the left মানে বাওঁফালে and right আৰু সোঁফালে until মানে যেতিয়ালৈকে the road is clear মানে ৰাস্তাটো যেতিয়ালৈকে ক্লিয়াৰ নহয় ৰাস্তাটো যেতিয়ালৈকে ফাঁকা নহয় তেতিয়ালৈকে সোঁফালে আৰু বাওঁফালে চাই থাকিবা তাৰ পিছত নাম্বাৰ 5 ওপৰৰ 4 নম্বৰটো ইয়াত হ'ব কি কৈছে cross the road only when the road is clear cross the road cross মানে হৈছে পাৰ হোৱা the road মানে ৰাস্তা পাৰ হবা only মানে কেৱল তাৰ পিছত when মানে হৈছে যেতিয়া the road is clear the road মানে ৰাস্তা is clear মানে হৈছে পৰিষ্কাৰ মানে যেতিয়া ৰাস্তা ক্লিয়াৰ থাকিব ৰাস্তা ফাঁকা থাকিব তেতিয়াহে তোমালোকে ৰাস্তা পাৰ হবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক দিবা এটা কমেন্ট কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ